হয় পথ নিৰ্মাণৰ বাবে চৰকাৰলৈ বাট নেচাই আচলতে গাঁওবাসী এনেদৰে ওলাই আহিছে। মই উপস্থিত আছোঁ বৰ্তমান 2 নং ওপৰতৰাণী গাঁৱত আৰু 2 নং ওপৰতৰাণী গাঁৱৰ যি কোলাজান আৰু পানীখেতি সংযোগী যি পথ আছিলে পথটোৰ অৱস্থা বিধ্বস্ত হোৱাৰ বাবে আচলতে গাঁৱৰ ৰাইজ অতিষ্ঠ হৈ পৰিছিল আৰু অতিষ্ঠ হৈ পৰাৰ লগে লগে আচলতে গাঁওবাসীয়ে এনেদৰে ওলাই আহিছে নিজৰ হাঁচতীয়া ধন আচলতে ব্যয় কৰি এই পথটো নিৰ্মাণ কৰিছে। মই দৃশ্য দেখুৱাইছোঁ আচলতে আবাল বৃদ্ধ বনিতা সকলো এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। 2 নং ওপৰতৰাণী গাঁৱৰ আচলতে গাঁওৰক্ষী বাহিনী আৰু ইয়াৰ স্থানীয় যিসকল ৰাইজ আছে ৰাইজসকলে এনেদৰে ওলাই আহিছে আৰু ওলাই আহি পথটো নিৰ্মাণৰ বাবে আচলতে নিজৰ হাঁচতীয়া ধন ব্যয় কৰিছে, লগতে শাৰীৰিক শ্ৰম দান কৰি এইসকল গাঁওবাসী এনেদৰে পথটো নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। কিয়নো এই পথটো আচলতে বাৰিষাই হওক বা খৰালি হওক আচলতে এই পথটোত 12 মাহে আচলতে পানী জমা হৈ থাকে আৰু পথটো নিৰ্মাণৰ অভাৱত এনেদৰে আচলতে জহিক হৈ যোৱাৰ উপক্ৰম হৈছিল আৰু সেই উদ্দেশ্যে আচলতে গাঁওবাসীয়ে অতিষ্ঠ হৈ আচলতে চৰকাৰলৈ বাট নেচাই এনেদৰে পথ নিৰ্মাণৰ বাবে সকলো ওলাই অহা পৰিলক্ষিত হৈছে। মোক এজন গাঁওবাসী আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আচলতে আপোনালোকে নিজৰ পকেটৰ ধন খৰচ কৰি এই পথটো নিৰ্মাণ কৰিছে, কি ক'ব? আচলতে এইটো বৰ এটা আমাৰ লাজৰ কথা হৈছে। আমাৰ গোলাঘাট সমষ্টি সন্মানীয় অজন্তা নিয়োগ বাইদেউ সমষ্টি এইটো। আৰু এটা পৰিতাপ্ত কথা হ'ল কি, আমাৰ ৱাৰ্ডটোত তৰাণী পঞ্চায়তৰ 5 নং ৱাৰ্ডত তেখেতে সৰ্বাধিক ভোট পায়। আমাৰ তৰাণী 5 নং ৱাৰ্ডত আপুনি সোঁ ছাইডেও সোমাব নোৱাৰে, বাওঁ ছাইডেও সোমাব নোৱাৰে, কিন্তু অন্যান্য ৰাস্তাবিলাক বাইদেৱে পকা কৰিলে। কিন্তু আমাৰ এই ৱাৰ্ডৰ ৰাস্তা দুটা পকা কৰা নাই। আৰু এইটো যিটো কোলাজান তিনিআলিৰ পৰা আপোনাৰ নগাবাটলৈ যায়, এই ৰাস্তাটো খুব বেছি 500 মিটাৰ হ'ব, 1 কিলোমিটাৰো নহয়। তেখেতসকলে এই ৰাস্তাটো তেখেতসকলৰ চকুত পৰা নাই। সেয়েহে ইয়াত আমাৰ বিয়াগুম নেতা আছে, পোনা বৰা নিচিনা ৰাজনৈতিক নেতা আছে, তেখেতেও এই ৰাস্তাটো চকুত পৰা নাই। আচলতে আজি গাঁৱৰ ৰাইজ ওলাই আহিছে, গাঁওৰক্ষী বাহিনী ওলাই আহিছে। আমি বাইদেউক দাবী জনাইছোঁ তেখেতৰ যাতে এই ৰাস্তাটো চকু পৰে, এই 500 মিটাৰ। আৰু এটা কথা হ'ল কি, দ্বিতীয়তে এই ৰাস্তাটোৱে সৰহসংখ্যক ষ্টুডেণ্ট আমাৰ যোৰহাট ডিষ্ট্ৰিক্টলৈ যায়। এই ৰাস্তাটোৱে গোটেই ল'ৰা ছোৱালীখিনি যায়। ওচৰতে এখন বিদ্যালয় আছে, যদি কেনেবাকৈ গাড়ী এখন পৰি কেতিয়াবা স্কুলৰ ল'ৰা ছোৱালীক হেঁচা মাৰি ধৰে, এইটো এটা বৰ ডাঙৰ ঘটনা হ'ব। সেয়ে আমি বাইদেউক অনুৰোধ জনাইছোঁ, সেই ঘটনা নোহোৱাৰ আগতেই এই আমাৰ যি 400 মিটাৰ ৰাস্তা, এই 400 মিটাৰ ৰাস্তাটো বাইদেৱে বনাই দিব বুলি আমি আশা ৰাখিছোঁ। আৰু বাইদেউক আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ, তেখেতে যদি এইবাৰ আমাক 5 নং ৱাৰ্ডৰ যি দুটা ৰাস্তা বনাই যদি নিদিয়া, সঁচাকৈ আমি 5 নং ৱাৰ্ডৰ ৰাইজে এইবাৰ বাইদেউক আমি ত্যাগ কৰিবলৈ সাজু আছোঁ। আৰু এটা কথা, আমাৰ ইয়াৰ পৰা গোলাঘাট সমষ্টিত আমাৰ তৰাণী পঞ্চায়তৰ পৰা বাইদেউ যথেষ্ট ভোট পায়, প্ৰত্যেকবাৰেই জিকে। কিন্তু আমাক এই ৰাস্তা 5 নং ৱাৰ্ডৰ সোঁ ছাইডৰ আৰু বাওঁ ছাইডৰ ৰাস্তাকেইটা কিন্তু আজিলৈকে বনাই দিব নোৱাৰিলে। এই বৰ আমাৰ লাজৰ কথা, আমি লাজ পাইছোঁ। বাইদেউক লৈ গৌৰৱ কৰিছিলোঁ, কিন্তু এতিয়া আমি লাজ পাইছোঁ। বাইদেৱে আজি 4বাৰ মানে মন্ত্ৰিত্ব পালে, এতিয়াতো গৃহ বিভাগত আছে। তেখেতে কৰোঁ বুলি ক'লে একেদিনাই আমাক এই 400 মিটাৰ ৰাস্তাটো বনাই দিব পাৰে। সেয়েহে বাইদেউক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে এই ৰাস্তাটো আমাক বনাই দিব লাগিব, নহ'লে আমি 2026ত বাইদেউক বৰ্জন কৰিবৰ কাৰণে কিন্তু আমি ৰাইজে কঠোৰ সিদ্ধান্ত ল'ম। আচলতে এই যি 2 নং ওপৰতৰাণী গাঁওবাসী আছে, মই পুনৰবাৰ ND24 দৰ্শকসকলক দেখুৱাইছোঁ এই পথটো আচলতে এনেদৰে যি স্থানীয় ৰাইজ আছে আৰু গাঁওৰক্ষী বাহিনী এনেদৰে সহযোগ কৰা পৰিলক্ষিত হৈছে। তেখেতসকলৰ যি হাঁচতীয়া ধন আচলতে খৰচ কৰি এনেদৰে পথটো নিৰ্মাণ কৰিছে আৰু নিজেও আচলতে শ্ৰমদান কৰিছে এইসকল গাঁওবাসীয়ে। মই দেখুৱাই গৈছোঁ এই সমগ্ৰ দৃশ্যটো ND24 দৰ্শকসকলক। আৰু ইয়াৰ আৰু এগৰাকী ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব আচলতে আপোনালোকে নিজেই আচলতে হাঁচতীয়া ধন খৰচ কৰি পথটো নিৰ্মাণ কৰিছে? হয়, আচলতে আমাৰ দুৰ্ভাগ্যজনক কথা। আমি ধৰক এই কলাজান তিনিআলি আৰু নগাবাটৰ যি আমি ৰাস্তাটো, এই সংযোগী পথটো আমি ইমান ডাঙৰ জঘন্য গাঁত হৈ গৈছে। গতিকে আমি আজি এটা সিদ্ধান্ত ল'লোঁ, সূৰ্যোদয় গাঁওৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে এটা সিদ্ধান্ত ল'লোঁ, লৈ পেলাই আমি সকলোৱে মিলি নদীৰ পৰা চেনগেভেল আনি আমি এই ৰাস্তাত দি পেলাই আজি এই গাঁতখিনি পুতিলোঁ। আৰু স্কুলীয়া যাতে ল'ৰা ছোৱালীবিলাক আৰু ডাম্পাৰবিলাক অহা যোৱা কৰি আমাক গোটেই ৰাস্তাটো বেয়া কৰি দিছে। সেয়েহে আমি এই ৰাস্তাটো আজি অলপ মেৰামতিৰ কাৰণে সকলোৱে ওলাই আহিছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।